মৰ্ণিং জনালোঁ সকলোকে। আৰু এতিয়া মই ৰাতিপুৱা পাকঘৰত লাগি আছোঁ। বাহিৰৰ কামবোৰ কৰি মেলি আহিলোঁ আৰু আহিলৈ এতিয়া পাকঘৰত কাম কৰিবলৈ ধৰিছোঁ। এয়া হ'ল আটা গৰম পানী ঢালি হৈছে, সানিব লাগিব। আৰু এইখিনি জাতিলাও আলু ভাজোঁ, কেৰাহী পাতি লৈছোঁ। চব্জিখিনি হ'লগৈ, গাখীৰ গৰম কৰিছোঁ আৰু ৰুটিও শেষ হ'ল বনাই। তাৰপিছত মা আৰু দাদা আৰু মানুহজনকো দিওঁ খাবৰ কাৰণে, আৰু ময়ো খাবলৈ আৰু ছোৱালীজনীয়ে মই খাবৰ কাৰণে লৈ ল'লোঁ। এনেকৈ কাম কৰা মানুহ কেইবাজনো আছে, বাগানতো কৰিছে, আকৌ জেৰুৱাও দি আছে কেইবাজনো। এয়া মই ইহঁতক সান্দহ খাব নাই সুধিলোঁ, বোলে খাম বুলি কোৱাৰ কাৰণে সান্দহ এনেকৈ লদা কৰি দিওঁ। আৰু চাহ এফালে বনাই আছোঁ। চাহখিনি এয়া চাহ হৈ আছে আৰু চাহ আপোনালোকৰ চাহখিনি নানীহঁতক চাহ দিবলৈ আহিছিলোঁ। এয়া চাহ লৈ আহিছোঁ, এয়া দিবৰ কাৰণে। এই দুজনী জাবৰ চাফা কৰিছে, পাত ছিঙিব হোৱা নাই, পাতবোৰ চুটি চুটি হৈ আছে। এই দুজনী চাফা কৰি আছে। এয়া নানাহঁতে কাম কৰি আছে। সেয়া দুজন আছে, এজন সেইফালে আছে, আকৌ দোকানত কাম কৰিছে দুজনে।